যি বাঞ্ছা কৰে মই কৈছোঁৱে কাৰোবাৰ সন্তান নাই কাৰোবাৰ অসুখ কাৰোবাৰ ছোৱালী বিয়া দিব পৰা নাই কোনোবাই চাকৰি পোৱা নাই কোনোবাই কিবা কিবি ইত্যাদি ইত্যাদি তেখেতে আমাৰ ইয়াতেই মনোবাঞ্ছা পূৰ্ণ হয় আৰু এই বন্তি গছলৈ যিয়ে মূৰ দোৱাই সেৱা লয় তেখেতৰ মনোকামনা পূৰ্ণ হয় 1450 হওক 1528 চনৰ পৰা অবিৰতভাৱে এই চাকি গছ জ্বলি আছে আৰু ৰাইজক আশীৰ্বাদ দি আছে এই চাকি লৈ যি মনোকামনা পূৰ্ণ হয়তো সেৱা লয় সকলোৱে মনোবাঞ্ছা পূৰ্ণ হয় আৰু বুঢ়া নামত সেই থানখন দিছিলে কালকমণি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ হ'ল আৰু যিগৰাকী বুঢ়ীয়ে মূৰৰ চুলি চেং কাটি বজাৰত বিকি বুঢ়াহঁতে বজাৰ কৰাই তেখেতে বস্তু যোগাৰ কৰি পেলাই সাজ খুৱাইছিল কাষেৰে বৈ যোৱা যিটো জান সেই জানটোৰ নাম বুঢ়ী দিহা ৰাখিলে আৰু তেখেতে আহিয়ে সেই নদীৰ কাণতে এটি মুহা আছে সেই মুহাটোত তেখেতে ভৰি থৈ ভৰি ধুইছিল আমি মুহাটো সংৰক্ষণ কৰি ৰাখিছোঁ আৰু আমাৰ নামঘৰৰ মণিকূটৰ কাষতে আমি ঢেকীয়া ফুলো আমি বন্ধুকে ৰাখি থোৱা আছে ৰাইজে দেখিবৰ কাৰণে ঢেকীয়া ফুলো সংৰক্ষণ কৰি ৰখা হৈছে